এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাই আমাৰ আজিৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে ইউটিউবত বিপি ক্লাছেছ সাৰ্চ কৰিলে তাত নৱম মান শ্ৰেণীৰ আৰু দশম মান শ্ৰেণীৰ দুইটা শ্ৰেণীৰে প্লেলিষ্ট পাবা আৰু তাৰ পৰা যিকোনো পাঠৰ আলোচনা তোমালোকে তাত দেখিবলৈ পাবা। আমি যেটো পলিনোমিয়ালছ বা বহুপদ বিষয়ে আলোচনা কৰি আছিলোঁ। বহুপদনো কি সেই বিষয়ে আমি আগত আলোচনা কৰিলোঁ। এটা বহুপদ এটাত যেটো তোমালোকে আমি আগৰ ক্লাছত আলোচনা কৰিছিলোঁ, এটা বহুপদক আমি পি আখৰ দি চলকটো নাম দি পেলাই আমি তাক প্ৰকাশ কৰিছিলোঁ। উদাহৰণস্বৰূপে এটা আমি বহুপদ যদি লিখোঁ টুৱাইচ আমি এটা বহুপদ যদি লিখোঁ যে টুৱাইচ এক্স স্কোৱাৰ প্লাছ থাইচ এক্স প্লাছ 1, এই বহুপদটোক আমি যেটা পলিনোমিয়ালছ বুলি কৈছিলোঁ। গতিকে এটা পি অফ যাৰ চলকটো ইয়াত ব্যৱহাৰ কৰা হৈছে যেটো এক্স, গতিকে আমি পি অফ এক্স বুলি লিখিব পাৰিম। অৰ্থাৎ পি অফ এক্স ইকুৱেল আমি টুৱাইচ এক্স স্কোৱাৰ প্লাছ থাইচ এক্স প্লাছ 1 বুলি লিখিব পাৰিম। গতিকে এইটো তোমালোকে পাইছা যে এটা বহুপদক আমি পি এক্স আখৰে বুজাব পাৰিম। অৰ্থাৎ পি চলকটো যিটো হয় এক্স থাকিলে এক্স, এ থাকিলে এ, বি থাকিলে বি, আমি তেনেকৈ লিখিব পাৰিম। গতিকে ইয়াত আমি টুৱাইচ এক্স স্কোৱাৰ প্লাছ থাইচ এক্স প্লাছ 1ক এটা আমি পি এক্স বুলি কৈছোঁ। এতিয়া তোমালোকে জানিবা যে এই বি এক্সত এক্সৰ মান আমি যদি ইয়াত এক্সৰ সলনি কিবা মান বহাওঁ তেতিয়াহ'লে সেই পলিনোমিয়ালটোৰ মান আমি বিভিন্ন প্ৰকাৰে উলিয়াব পাৰিম। ধৰা আমি ধৰি ল'লোঁ এক্সৰ মান আমি 1 বহালোঁ। এক্সৰ মান 1 বহালে যেহেতু ইয়াত এক্স আছে আমি তাত লিখিব লাগিব পি অফ 1। যেহেতু এক্সৰ মান 1 পাতিছোঁ গতিকে পি অফ 1 পাতিব লাগিব। তেতিয়া ইয়াত যিমানবিলাক এক্স আছে গোটেইবিলাক এক্সত আমি তাৰ সলনি মান বহাব লাগিব 1। অৰ্থাৎ আমি য'ত চলকৰ সলনি 1 মান বহালোঁ সেই মানটোকে চলকৰ সলনি গোটেই বহুপদটোত মানটো বহাব লাগিব। অৰ্থাৎ 2 ইনটু এক্সৰ মান যেহেতু আমি 1 বহালোঁ 1 স্কোৱাৰ প্লাছ 3 ইনটু 1 প্লাছ 1। অৰ্থাৎ আমি দেখিলোঁ যে এক্সৰ সলনি 1 বহালোঁ, অৰ্থাৎ পি অফ এক্সৰ সলনি পি অফ 1 বহালোঁ। তেতিয়া ইয়াত বাকী থকা ৰাশিটোত যিটো বহুপদ আমি পাইছিলোঁ তাত প্ৰত্যেকটো এক্সৰ মানৰ সলনি আমি 1 বহাব লাগিব। ইয়াত যদি আমি মান উলিয়াই চাওঁ, সৰল কৰি চাওঁ, তেতিয়াহ'লে দেখিম 2 ইনটু 1 স্কোৱাৰ মানে হ'ল 1 প্লাছ 3 ইনটু 1 মানে হ'ল 3 প্লাছ 1 আৰু তাৰ মানটো হ'ব 2 প্লাছ 3 প্লাছ 1 সমান হ'ব 7। অৰ্থাৎ এক্সৰ 1ৰ বাবে এতিয়া আমি লিখিব পাৰিম এক্স ইকুৱেল 1 হ'লে পি এক্সৰ মান হ'ব লাগিব পি এক্সৰ মান ইকুৱেল হ'ব লাগিব 7। গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰিম। তোমালোকে নিশ্চয় বুজি পাইছা যে এক্সৰ সলনি চলকৰ সলনি যিহেতু আমি 1 বহাইছোঁ, গতিকে গোটেই বহুপদটোত আমি এক্সৰ সলনি 1 বহাব লাগিব আৰু বহাই দি তাক সৰল কৰিলে আমি তাৰ মানটো পাম। এতিয়া আমি এনেকুৱা এটা ৰাশি যদি বহাওঁ যিটো ৰাশিৰ বাবে পি এক্সৰ মান 0 হয়, তাত তেনেকুৱা এটা ৰাশি যদি বহাই দিওঁ তেতিয়াহ'লে বি এক্সৰ মান 0 হ'ব, 0 হ'বও পাৰে কেতিয়াবা। গতিকে আমি তেনেকুৱা ৰাশি যদি বহাই চাওঁ তেতিয়াহ'লে সেই যিটো ৰাশিৰ বাবে 0 হয়, আমি চাওঁচোন কিহৰ বাবে 0 হয়। এয়া আমি 1ৰ বাবে আমি পালোঁ সেইটো। গতিকে আমি এতিয়া বেলেগ এটা মান বহাই চাওঁ যে পি অফ এক্স ইকুৱেল
p of x equal আমি পাইছিলোঁ x square plus 5x plus 1 আমি বেলেগ এটা বহুপদ লৈছোঁ p of x equal twice x square minus 5x plus 1 আমি এটা বেলেগ বহুপদ লৈছোঁ য'ত তাত চলকটো হ'ল x এতিয়া আমি ইয়াত xৰ সলনি যিকোনো মান বহাই চাওঁ 1ৰ মান p মান xৰ মান আমি 1 বহাই চাওঁ x equal 1 বহাই চালোঁ 1 হ'লে p of 1 equal হ'ব 2 into 1 square minus 3 into 1 plus 1 এতিয়া আমি ইয়াত যদি সৰল কৰি চাওঁ 1 whole square মানে 1 ইয়াত হ'ব 2 ইয়াত হ'ব minus 3 into 1 মানে 3 plus 1 গতিকে ইয়াত plus 3 আৰু minus 3 is equal 0 হ'ল আমি দেখিলোঁ যে এইটো বহুপদত p ৰ মান 1 x ৰ মান 1 যদি বহাই দিওঁ তেতিয়াহ'লে বহুপদটোৰ মান 0 হয় অৰ্থাৎ ইয়াত আমি লিখিব পাৰিম x equal 1 হ'লে p of 1ৰ মান 0 হ'ব x ৰ মান 1 হ'লে p of 1ৰ মান 0 হ'ব x ৰ যি মানৰ বাবে p of x ৰ মান x ৰ যি মানৰ বাবে p of x ৰ মান 0 হয় তাকে সেই বহুপদটোৰ 0 বুলি কোৱা হয় গতিকে এই বহুপদটোৰ ক্ষেত্ৰত 0 হ'ব ইয়াত 1 কাৰণ 1 বহাই দিওঁতে ইয়াত p of x ৰ মানটো 0 হ'ল গতিকে x ৰ মান 0 হ'লে p of 1ৰ মান অৰ্থাৎ p of x ৰ মান 0 হ'ব গতিকে আমি তাক ক'ব পাৰিম যে যিটো মানৰ বাবে x ৰ যি মানৰ বাবে p of x ৰ মান 0 হয় তাক আমি বহুপদৰ 0 বুলিব পাৰিম গতিকে আমি আজি এই বহুপদৰ 0 বিষয়ে আলোচনা কৰিম zeros of a polynomials অৰ্থাৎ এটা বহুপদৰ 0 আমি কেনেকৈ উলিয়াব পাৰিম সেই বিষয়ে আলোচনা কৰিম এতিয়া তোমালোকক কেইটামান প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো দি থোৱা আছে এতিয়া বহুপদৰ 0 ক্ষেত্ৰত আমি আৰু এটা কথা চাওঁ যে আমি এটা ৰাশি লৈছোঁ p of x ৰ মান p of x ৰ মান আমি এটা লৈছোঁ x square minus twice x এই বহুপদটোৰ ক্ষেত্ৰত আমি চাওঁ ইয়াত যদি আমি p of 0 পাতো অৰ্থাৎ x ৰ মান 0 পাতিলোঁ আমি x ৰ মান কিমান পাতিলোঁ 0 x ৰ মান 0 পাতিলে p of 0 লিখিলোঁ তেতিয়া 0 whole square minus 2 into 0 এনে ক্ষেত্ৰত দেখিলোঁ ইয়াৰ মানটো হ'বগে 0 whole square কৰিলে 0 2 into 0 মানে 0 অৰ্থাৎ x ৰ মান 0 হ'লে p of x ৰ মান 0 হ'ব আৰু এটা x ৰ মান লওঁ আমি উলিয়াই চাওঁ x equal 2 ল'লোঁ আৰু মাজত আমি বহুত মান ল'ব পাৰিম 1 ল'ব পাৰিম কিন্তু আমি বিশেষ কাৰণত এইবিলাক মান লৈছোঁ 2 whole square minus 2 into 2 2 whole square মানে 4 আৰু 2 into 2 মানে হ'ব 0 আমি এই দ্বিঘাত এইটো যেহেতু ইয়াৰ ঘাত আছে দুটা x ৰ ঘাত 2 গতিকে ইয়াত আমি দেখিলোঁ যে 0 দুটা x ৰ দুটা মানৰ বাবে এই p of x ৰ মান 0 হ'ব
অৰ্থাৎ 0 আৰু 2 এই দুইটাৰ বাবেৰে p of x ৰ মান 0 হ'ব কিন্তু এনেকুৱা বহুপদ যিবিলাকৰ বহুপদৰ ৰৈখিক বহুপদ বা একঘাতৰ বহুপদ সেই বহুপদবিলাকৰ কিন্তু একমাত্ৰ এটাহে শূন্য থাকিব অৰ্থাৎ তাৰ বহুপদৰ শূন্য মাত্ৰ যিকোনো x ৰ যিকোনো এটা মানৰ বাবেহে সেই বহুপদটোৰ মান শূন্য হ'ব উদাহৰণস্বৰূপে আমি এটা ৰৈখিক বহুপদৰ কথা যদি কল্পনা কৰোঁ the p of x is equal x plus 2 বা আমি আৰু এটা বহুপদ যদি চাওঁ যে এটা আৰু বহুপদ চালোঁ p of x is equal x minus 5 আমি দুইটা ৰৈখিক বহুপদ লৈছোঁ এই দুইটা ৰৈখিক বহুপদত দেখিছোঁ যে প্ৰথমতে আমি যদি ইয়াত x ৰ মান কি বহাব লাগিব যে x plus 2 আছে x ৰ সলনি কি বহালে এই বহুপদটোৰ মান 0 হ'ব এটা আমি সহজে অনুমান কৰিব পাৰিম x ৰ মান যদি -2 বহাওঁ ইফালে +2 হ'ব অৰ্থাৎ তেতিয়া আমি x ৰ মান p of x ৰ মান বহাব লাগিব -2 অৰ্থাৎ x equal -2 x equal -2 বহালে p of -2 আৰু তেতিয়া সেই বহুপদটোৰ ৰাশিটোৰ মান হ'ব 0 তেনেকৈ এই ৰৈখিক বহুপদটো যদি চাওঁ x ৰ মান কি বহালে 0 হ'ব যেটো -5 আছে গতিকে x ৰ মান আমি ভিতৰত +5 বহাব লাগিব অৰ্থাৎ p of x ৰ মান +5 অৰ্থাৎ x ৰ মান আমি বহাব লাগিব x is equal 5 বহাব লাগিব গতিকে ইয়াতো দেখো আমি যদি বহাই চাওঁ +5 -5 is equal 0 হ'ব গতিকে ৰৈখিক বহুপদত আমি দেখিলোঁ যে আমি দুটা বহুপদ আমি পৰীক্ষা কৰিলোঁ দুইটা বহুপদতে দেখিলোঁ যে ইয়াৰ অন্য কোনো মান বহালে এই বহুপদটোৰ মান শূন্য নহয় অৰ্থাৎ 5 ৰ বাহিৰে xp যদি p of x to x minus 5 হয় তেতিয়াহ'লে x ৰ মান 5 ৰ বাহিৰে কোনো মানত এই বহুপদটোৰ মান শূন্য নহয় তেনেকৈ আমি যদি p of x equal x plus 2 ধৰো চাওঁ তাতো দেখিছোঁ যে x ৰ মান -2 বাদে অন্য কোনো মানত 0 নহ'ব কিন্তু আমি আগৰ উদাহৰণটোত পালোঁ যে x ৰ মান 0 আৰু 2 দুইটাৰ সাপেক্ষে p of x 0 হৈছে ইয়াৰ পৰা এটা সিদ্ধান্ত কৰিব পাৰোঁ যে ৰৈখিক বহুপদত মাত্ৰ এটাহে শূন্য থাকিব আনহাতে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত ইয়াৰ দুটা শূন্য থাকিব পাৰে গতিকে আমি এইকেইটা সিদ্ধান্ত ল'ব পাৰোঁ যে ৰৈখিক বহুপদৰ মাত্ৰ এটাহে শূন্য থাকিব আমি ৰৈখিক বহুপদৰ বিষয়ে বা দ্বিঘাত বহুপদৰ বিষয়ে ইয়াত এতিয়া যেটো আমি আলোচনা কৰিম এটা এক নম্বৰ প্ৰশ্নটোত বহুপদৰ মান নিৰ্ণয় কৰিব লাগে যেটা x equal 0 হয় এক নম্বৰ দিছে x equal -1 হয় আৰু x equal 2 হয় আমি এটাৰ মান নিৰ্ণয় কৰিবলৈ যাওঁ যেটো এই বহুপদটোক আমি সাধাৰণতে p of ইয়াত যেটো চলক আছে x চলক যেটো x আছে গতিকে আমি এক px ধৰিব লাগিব এটাকে আমি এক px বুলি প্ৰথম নামকৰণ কৰি লম ইয়াৰ নাম দিম p of x equal দিয়া আছে p of x equal দিয়া আছে p of x equal দিয়া আছে 5x minus 4x square plus 3 5x minus 4x square plus 3 এতিয়া আমি প্ৰথমতে পৰীক্ষা কৰিব লাগে x equal 0 মানৰ বাবে যদি x equal 0 হয় তেতিয়া x ৰ সকলোবিলাক মান আমি 0 পাতিব লাগিব গতিকে কৰি চাওঁ যে x equal এক নম্বৰটো দিছে x equal 0 তেতিয়া p of 0 হ'ব x ৰ সলনি আমি যেটো x ৰ সলনি 0 বহাইব লাগিব ইয়াত আমি যিবিলাক x ৰ মান আছে গোটেইবিলাকত 0 পাতি দিম 5 into 0 minus 4 into 0 square
প্লাছ 3 যেহেতু 0 স্কোৱাৰ বা 0 এইটো মান 0 হ'ব গতিকে ইয়াৰ মানটো হ'বগৈ 3 গতিকে x ইকুৱেল 0 হ'লে আমি তাৰ মান লিখিব পাৰিম গতিকে x ইকুৱেল 0 হ'লে p of x ৰ মান হ'ব p of x equal 3 গতিকে প্ৰথমটো মানত আমি পৰীক্ষা কৰিলোঁ দ্বিতীয় মানৰ ক্ষেত্ৰত আমি যদি -1 বহাই চাওঁ তেতিয়া কেনেকুৱা হ'ব আমি চাওঁ যে যদি x ৰ সলনি আমি -1 বহাই চাওঁ এতিয়া আমি এইখিনি কথাকে আকৌ লিখিব লাগিব p of x equal 5x minus 4x square plus 3 এতিয়া যদি x ৰ মান -1 হয় x equal -1 গতিকে p of তেতিয়া আমি x ৰ সলনি -1 বহাব লাগিব আৰু ইয়াৰ মান আমি -1 বহাব চাব লাগিব 5 into -1 plus minus চিন হ'ব এইটো মাইনাছ চিন হ'ব -4 into -1 whole square plus 3 এটা সৰল কৰিলে আমি পাম 5 into -1 -5 হ'ব আৰু যেহেতু -1 ক হোল স্কয়াৰ কৰিলে কিমান হ'ব এটা তোমালোকে নিশ্চয় জানা যে -1 হোল স্কয়াৰ -1 হোল স্কয়াৰ মানে হ'ল -1 into -1 সমান হ'ব -1 পূৰণ কৰিলে যেহেতু প্লাছ ওতে তাৰ মানটো হ'ব 1 তো ইয়াৰ পৰা আমি এটা কথা সিদ্ধান্ত ল'ব পাৰোঁ যে মাইনাছ সংখ্যাৰ ওপৰত যদি যুগ্ম সংখ্যা ঘাত থাকে তেতিয়াহ'লে তাৰ মানটো হ'ব প্লাছ আৰু অযুগ্ম সংখ্যা যদি ঘাত থাকে আমি কি হয় চাওঁ -1 হোল কিউব সমান -1 into -1 into -1 অৰ্থাৎ তিনিটা -1 পূৰণ কৰিব লাগিব দুটা -1 এ পূৰণ কৰিলে প্লাছ এটা হ'ব +1 আৰু -1 টা থাকি যাব -1 টা থাকি যাব সমান তাৰ মানটো আমি পাম -1 অৰ্থাৎ অযুগ্ম সংখ্যা যদি ঘাত হয় মাইনাছ সংখ্যাৰ পৰা অযুগ্ম সংখ্যা ঘাত হয় তেতিয়ালে তাৰ মান হ'ব মাইনাছ মানে যুগ্ম সংখ্যা ঘাত হ'লে হ'ব তাৰ মান প্লাছ আমি কেইটামান এনেকুৱা সিদ্ধান্ত ল'ব পাৰোঁ সিদ্ধান্ত ল'বৰ কাৰণে আমি কেইটামান কৰি চাওঁ যে -1 হোল টু দি পাৱাৰ 12 তাৰ মানটো তোমালোকে কিমান হ'ব নিশ্চয় অনুমান কৰিব পৰা যেহেতু 12 টো এটা যুগ্ম সংখ্যা যে তাৰ মান হ'ব 1 the -1 হোল টু দি পাৱাৰ 201 যেহেতু 201 এটা অযুগ্ম সংখ্যা তাৰ মান হ'ব -1 যে আমি এনেকৈ যিকোনো মানৰ বাবে এই -1 ৰ মানটো উলিয়াব পাৰিম ইয়াত আমি যদি মানটো বহাই চাওঁ +3 আছিলে এটো তে -1 ক হোল স্কয়াৰ কৰিলে যেহেতু আমি জানিলো +1 গতিকে 4 into +1 মানে এটো -4 আছে গতিকে -1 ক হোল স্কয়াৰ কৰিলে +1 ওতে +1 এ থাকিব +3 থাকিব আৰু এতিয়া আমি কৰিলে যদি পাওঁ -5 -4 সমান -9 +3 -6 -6 হ'ব গতিকে আমি ইয়াত পালো যে p of যদি -1 হয় অৰ্থাৎ x ৰ মান যদি -1 হয় তেতিয়া হলে x ৰ মান এটো -1 হ'ব লাগিছিল -1 তেতিয়া p of -1 ৰ বাবে p of x ৰ মান হ'ব -6 গতিকে আমি লিখিব পাৰিম x equal -1 হলে p of x is equal -6 আমি এইটো প্ৰশ্নৰ উত্তৰ এনেদৰে কৰিব পাৰিম আৰু এটা প্ৰশ্ন ইয়াত আছে x equal 2 হলে x equal 2 হলে কি হ'ব আমি কৈ চাব পাৰিম যেটো x equal 2 হলে আমি উলিয়াব লাগে
গতিকে ইয়াত x ইকুৱেল আমি 2 বহাই চাম এতিয়া 2 বহাই চালে তাৰ মানটো কি হয় x ইকুৱেল 2 হলে p অফ আমি পাতিব লাগিব 2 তাৰ আমি যেটো x ৰ মানবিলাক প্ৰত্যেকতে 2 পাতিব লাগিব 2 minus 4 into 2 whole square plus 3 এটা মাত্ৰ সৰল কৰিব লাগে 5 into 2 মানে হ'ব 5 into 2 মানে হ'ব 10 আৰু যেহেতু 2 whole square কৰিলে 4 হ'ব 4 into 4 সমান হ'ব 16 plus 3 অৰ্থাৎ এতিয়া আমি প্লাস পালো 10 আৰু 3 আমাৰ 13 plus 13 আৰু minus 16 গতিকে তাৰ মানটো হ'ব যেটো ডাঙৰ সংখ্যাৰ আগত মাইনাস চিন আছে 16 গতিকে তাৰ আগত মাইনাস চিন হয় না ডাঙৰ সংখ্যাৰ আগত হয় মাইনাস চিন হ'ব 16 এবাৰ 13 গলে থাকিব 3 গতিকে আমি ইয়াৰ প্ৰশ্ন উত্তৰ দিব পাৰিলো যে p of 2 মানৰ বাবে p of 2 ৰ বাবে অৰ্থাৎ x ৰ মান 2 হলে x ৰ মান 2 হলে তো x ইকুৱেল 2 হলে p of x টো হ'ব p of x ৰ মান হ'ব -3 গতিকে আমি এনেদৰে প্ৰথম প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিম তোমালোকে প্ৰথম প্ৰশ্নটো নিশ্চয় বুজি পাইছা এইটোৱে হ'ল আমি কৰা নিয়ম গতিকে এনেকৈ আমি কৰিব পাৰিম দ্বিতীয় প্ৰশ্নটোত তলত দিয়া বহুপদবিলাকৰ বাবে p of 0 p of 1 আৰু p of 2 নিৰ্ণয় কৰিব লাগে তাত ইয়াত তিনটা p of 0 বহাব লাগে এবাৰ x ৰ সলনি এবাৰ 0 এবাৰ 1 আৰু এবাৰ 2 বহাই পৰীক্ষা কৰিব লাগে প্ৰথমটো চলকত আমি p of y অৰ্থাৎ চলকটোত প্ৰথমটো বহুপদত চলক হ'ল y অৰ্থাৎ y সলনি এবাৰ 0 পাতিব লাগিব এবাৰ 1 পাতিব লাগিব এবাৰ 2 পাতিব লাগিব 2 পাতি আমি তাৰ মানবিলাক উলিয়াব লাগে তো আমি প্ৰথম মানটো কৰি চাওঁ 2 1 নম্বৰটো এটো দিয়া আছে ইয়াত দিয়া আছে কি বুলি যে p of y is equal y square minus y plus 1 তো আমি প্ৰথমতে p of 0 মান বহাই চাওঁ তাৰ পিছত p of 1 বহাম আৰু লাষ্টত আমি p of 2 বহাম কৰি চাওঁ যে কি হয় মানবিলাক p of 0 বহালে কি হয় p of 1 বহালে কি হয় p of 2 বহালে কি হয় এটা আমি p of 0 বহাই চাওঁ p of 0 তেতিয়া আমি যেহেতু y সলনি 0 বহালো গতিকে y য'ত আছে আমি y বিলাকত সব 0 বহাই দিব লাগিব 0 স্কয়াৰ minus 0 plus 1 তাৰ মানটো হ'ব 1 গতিকে p of 0 মানটো হ'ব 1 p of 1 মানটো আমি চাওঁ p of 1 1 ৰ মানটো আমি যেটো 1 whole square minus 1 plus 1 1 whole square যেটো 1 আৰু minus 1 গতিকে এটা 0 হ'ল শেষত থাকিলে plus 1 গতিকে p of 0 বাবেও 1 আৰু p of 2 বাবেও 1 এটা আমি p of 2 মান বহাই চাওঁ p of 2 যদি বহাই চাওঁ 2 স্কয়াৰ minus 2 plus 1 2 স্কয়াৰ মানে হ'ব 4 2 স্কয়াৰ মানে হ'ব 4 minus 2 plus 1 এটো সৰল কৰিলে আমি পাম 4 minus 2 মানে হল plus 2 plus 1 মানে হ'ব 3 গতিকে ইয়াৰ মানটো আমি পাম 3 গতিকে p of 0 মান 1 p of 1 ৰ মান হল 1 আৰু p of 2 মান হ'ব 3 গতিকে আমি এইটো প্ৰশ্নৰ উত্তৰ এনেদৰে কৰিব পাৰিম
তৃতীয় প্ৰশ্নটোত পি অফ টি মান দি থোৱা আছে পি অফ টি মান দি থোৱা আছে 2 প্লাছ টি প্লাছ টুৱাইছ টি স্কুৱাৰ মাইনাছ টি কিউব তো আমি এইটো কৰি চাওঁ মানটো কি ওলাই পি অফ টি মান দি থোৱা আছে 2 প্লাছ টি প্লাছ টুৱাইছ টি স্কুৱাৰ মাইনাছ টি কিউব আমি এতিয়া প্ৰথম ইয়াত 0 বহাই চাওঁ পি অফ 0 পি অফ 0 তাত আমি টিৰ মান য'ত য'ত টি আছে তাত আমি 0 বহাব লাগিব 2 প্লাছ 0 প্লাছ 2 ইনটু 0 স্কোৱাৰ মাইনাছ 0 কিউব যেহেতু এইকেইটা ৰাশিৰ মান এইখিনিৰ পৰা এইখিনিৰ মানটো 0 হ'ব গতিকে তাৰ মানটো হ'ব 2 অনলি এতিয়া পি অফ আমি 1 বহাই চাওঁ পি অফ 1 বহাই চালে আমি দেখিম 2 প্লাছ 1 2 প্লাছ টি 2 টি স্কোৱাৰ মানে 1 হোল স্কোৱাৰ মাইনাছ টি কিউব মানে 1 কিউব যদি আমি সৰল কৰিলে পাম সৰল কৰি চাওঁ 2 প্লাছ 1 আৰু 1 হোল স্কোৱাৰ মানে হ'ল 1 গতিকে 2 প্লাছ 1 প্লাছ 2 মানে হ'ল 5 আৰু মাইনাছ 1 কিউব মানে হ'ব 1 গতিকে তাৰ মানটো হ'বগৈ 5 মাইনাছ 1 মানে হ'ব 4 গতিকে আমি দ্বিতীয়টো পি অফ 1 মান পালোঁ এতিয়া পি অফ 2 মান বহাই চাওঁ পি অফ 2 তেতিয়া যদি বহাই চাওঁ 2 প্লাছ 2 প্লাছ 2 ইনটু 2 স্কোৱাৰ মাইনাছ 2 কিউব যেহেতু ইয়াত আমি মাত্ৰ এটাই কাম কৰিছোঁ যে টিৰ সলনি এইবাৰ আমি 2 বহাইছোঁ গতিকে এটা আমি সৰল কৰি চালে দেখিবলৈ পাম যে 2 প্লাছ 2 মানে হ'ল 4 প্লাছ 2 ইনটু 2 স্কোৱাৰ তাৰ মানে হ'ব 2 স্কোৱাৰ মানে হ'ল 4 ইনটু 2 মানে হ'ব 8 আৰু 2 কিউব মানে হ'ব মাইনাছ 8 গতিকে ইয়াত সৰল কৰিলে এইটো 8 হ'ব গতিকে আমি পাম 4 প্লাছ 8 মাইনাছ 8 মানে হ'ব এনচাৰটো 4 গতিকে ইয়াত আমি 0ৰ বাবে 1ৰ বাবে আৰু 2ৰ বাবে তিনিটাৰে মান উলিওৱা হ'ল 0ৰ বাবে হ'ব 2 2ৰ বাবে 1ৰ বাবে হ'ব 4 আৰু 2ৰ বাবে হ'ব 4 গতিকে আমি ইয়াৰ তিনিটা মান উলিয়াব পাৰিলোঁ তেনেকৈ 3 নম্বৰটো প্ৰশ্নত পি অফ এক্স ইকুৱেল এক্স কিউব দিয়া আছে আমি 3 নম্বৰ প্ৰশ্নটো কৰি চাওঁ পি অফ এক্স ইকুৱেল এক্স কিউব দিয়া আছে পি অফ যদি 0 বহাই চাওঁ তেতিয়া 0 কিউব মানে হ'ব 0 এতিয়া পি অফ 1ৰ মানৰ ক্ষেত্ৰত আমি যদি চাওঁ 1 কিউব তাৰ মানে হ'ব 1 and পি অফ 2 মানৰ ক্ষেত্ৰত পি অফ 2 যদি বহাই দিওঁ তেতিয়া 2 কিউব হ'ব লাগিব 2 কিউব হ'লে তাৰ মানটো হ'ব 8 গতিকে এইটো খুব সহজতে আমি উলিয়াব পাৰিছোঁ আৰু শেষৰ প্ৰশ্নটোত আছে পি অফ এক্স ইকুৱেল এক্স মাইনাছ 1 ইনটু এক্স প্লাছ 1 গতিকে আমি সেইটো কৰি চাওঁ পি অফ এক্স ইকুৱেল x minus 1 into x plus 1 এতিয়া আমি xৰ মান যদি 0 বহাই চাওঁ p of 0 গতিকে xৰ মান আমি 0 বহাই চালোঁ 0 minus 1 0 plus 1 0 minus 1 মানে হ'ল minus 1 আৰু 0 plus 1 মানে হ'ল plus 1 গতিকে minus 1 আৰু plus 1 পূৰণফল হ'ব minus 1 গতিকে p of 0 মানটো হ'ব minus 1 and p of 2 মান যদি বহাই চাওঁ p of 2
তেতিয়া হ'ব 2 - 1 into 2 plus 1 যেটো 2 - 1 মানে হ'ব 1 আৰু 2 plus 1 মানে হ'ব 3 গতিকে তাৰ মানটো হ'ব 3 গতিকে p of 2 ৰ মান হ'ব 3 তে p of 3 মান কি হ'ব আমি চাওঁ p of 3 equal 3 minus 1 আৰু 3 plus 1 3 minus 1 মানে হ'ব 2 আৰু 3 plus 1 মানে হ'ব 4 সমান হ'ব 8 গতিকে আমি ইয়াৰ মান p of 0 ৰ ক্ষেত্ৰত p of 1 ৰ ক্ষেত্ৰত আৰু p of 2 ৰ ক্ষেত্ৰত আমি মানটো উলিয়াব পাৰিলোঁ ধৰ p of 1 ৰ ক্ষেত্ৰত হ'ব p of 0 ৰ ক্ষেত্ৰত হ'ব -1 p of 2 ৰ ক্ষেত্ৰত হ'ব 3 আৰু p of 3 ৰ ক্ষেত্ৰত হ'ব 8 গতিকে আমি এই প্ৰশ্নসমূহৰ মান এনেদৰে কৰিব পাৰিম ইয়াৰ পিছৰ খণ্ডত আমি ইয়াৰ পিছৰ প্ৰশ্নসমূহৰ আলোচনা কৰিবলৈ আলোচনা কৰিম